আমি ইমান দেৰি অপেক্ষা কৰি থকা এটি সুন্দৰ মুহূৰ্ত বঁটা প্ৰদান অনুষ্ঠান এই বঁটা প্ৰদান অনুষ্ঠানটি নিৰ্বাচিত কৰা বঁটা প্ৰাপক মহোময় অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্ত বাইদেউক আমি মঞ্চলৈ বিষয়ববীয়াসকলক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমন্ত্ৰিত অতিথি হিচাপে থকা অংগশ্ৰী নেওগ তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এইয়া মঞ্চত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আপোনালোকে যাৰ চিনেমা চাই বেছিভাগ চলচ্চিত্ৰ চাই ডাঙৰ দীঘল হৈছে মোৰ কিন্তু অতি প্ৰিয় এখন চলচ্চিত্ৰ দেউতা দিয়া বিদায় মই খুব ভাল পাওঁ প্ৰায় দি থাকে আৰু বিভিন্ন চলচ্চিত্ৰ আছে পলে পলে উৰে মন দীনবন্ধু আমাৰ মাজত উপস্থিত আছে বাইদেউ বিশিষ্ট অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্ত আৰু লগতে অংগশ্ৰী নেওগ উদীয়মান অভিনেত্ৰী টেলিভিছন জগতৰ। এতিয়া আমি আমাৰ বিষয়ববীয়াসকলক আমাৰ উদযাপন সমিতিৰ মহিলাসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজিৰ আমাৰ মুখ্য কাৰ্যসূচী বিশিষ্ট চিত্ৰ ভাস্কৰ্য তথা আলোকচিত্ৰশিল্পী স্বৰ্গীয় মহেন্দ্ৰ নাথ কাকতিদেৱৰ সোঁৱৰণি সমন্বয় শিল্পী বঁটা প্ৰদান অনুষ্ঠান আমি উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰি অনা জ্যোতিপ্ৰসাদ শইকীয়াদেৱ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ তেখেত আমি তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা এখনি বিহুৱান আৰু এটি স্মাৰকেৰে সম্ভাষণ জনাব বিচাৰিছোঁ। তেখেতক আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াই চুম্পী বৰুৱাই এখনি বিহুৱানেৰে সম্ভাষণ জনাইছে। লগতে এটি স্মাৰক আমাৰ ফালৰ পৰা তেখেতক অৰ্পণ কৰা হৈছে। আজি এই বঁটা প্ৰদান অনুষ্ঠানটোৰ উদ্বোধন কৰাৰ তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ সৌজন্যত যুৱ সাংবাদিক সন্থা অসম শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত শিৱসাগৰ বহাগী উৎসৱ উদযাপন কৰা এই সভাত উপস্থিত থকা
উদযাপন সমিতিৰ সভাপতি কুশল দুৱৰী ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত থকা অসমৰ এগৰাকী জনপ্ৰিয় প্ৰতিষ্ঠিত আৰু প্ৰতিভাৱান অভিনেত্ৰী তথা শিল্পী গায়ত্ৰী মহন্ত ডাঙৰী, আমাৰ মাজত উপস্থিত থকা অভিনেত্ৰী অংগশ্ৰী নেওগ ডাঙৰীয়া আৰু বিশিষ্ট চিত্ৰ ভাস্কৰ্য আলোকচিত্ৰ শিল্পী জিতেন কাকতি ডাঙৰীয়া প্ৰমুখ ৰাইজ, আমি আজি সমবেত হৈছোঁ আজি বিহু অনুষ্ঠানত। আৰু এই অনুষ্ঠানত আমি এনে এটা ভাল কাম কৰিব বিচাৰিছোঁ যে আমি জানো যে বিহু অৰ্থাৎ লোককৃষ্টি লোক সংস্কৃতিয়ে এটা জাতিৰ পৰিচয়, এটা ঐতিহ্য সংৰক্ষণ আৰু মানুহৰ মাজত পাৰস্পৰিক সুসম্পৰ্ক ৰক্ষা কৰি এখন পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ কাৰণে অনুপ্ৰাণিত আৰু উৎসাহিত কৰাৰ লগতে এটা পৰিৱেশ নিৰ্মাণ কৰে। আৰু এই পৰিৱেশ নিৰ্মাণ কৰিবৰ বাবে এসময়ৰ সেই কৃষিভিত্তিক উৎসৱ বিহু আজি আহি মঞ্চত উপস্থিত হ'ল। আৰু এই মঞ্চ বিহু হিচাপে পৰিচিত এই বিহুৱে এতিয়া নগৰ চহৰ অৰ্থাৎ গ্ৰাম্য জীৱন আৰু চহৰীয়া জীৱনৰ প্ৰতিজন মানুহৰ মাজত একত্ৰিত ভাৱ আৰু সমন্বয় ভাৱ সৃষ্টি কৰি এটা কৰ্মসংস্কৃতিৰ প্ৰতি মানুহৰ যিটো স্পৃহা আগবঢ়াবৰ বাবে মন মগজুত এনে চেতনা বীজ ৰোপণ কৰিবৰ বাবে আমি সকলো একত্ৰিত হওঁ। আৰু সেয়েহে সাম্প্ৰতিক সময়ত বিহুৱে মঞ্চত পৰিৱেশ্য কলা হিচাপে এই যে আমি পৰিৱেশন কৰিবলৈ লৈছোঁ আৰু এই যে আমি মানুহ একত্ৰিত হৈ মঞ্চ বিহু পালন কৰিবলৈ লৈছোঁ, ইয়ে আমাৰ জাতীয় সংস্কৃতি আৰু জাতীয় চেতনাৰ এটা পৰিস্ফুট ৰূপ উদ্ভাসিত কৰাৰ লগতে এখন পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ বাবে আমাক উৎসাহিত কৰিব। ৰাইজ, আপোনালোকে জানে যে এই সাংস্কৃতিক কাৰ্যসূচীৰে সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে যোৱা 20টা বছৰ এই ঠাইতে এই অঞ্চলত এই জিলাত এই আপোন মানুহবিলাকৰ লগত থাকি হিয়াৰ আমঠু বুকুৰ আপোন আমাৰ বিহু উৎসৱটি পালন কৰিছে। আৰু মানুহৰ মাজত এই সমন্বয় আৰু সম্প্ৰীতিৰে এক সামাজিক কল্পনা নিৰ্মাণ কৰিবৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু তাতে আজি উপস্থিত হৈছেহি আমাৰ গায়ত্ৰী মহন্ত। আপোনালোক সকলোৱে নিশ্চিতভাৱে গায়ত্ৰী মহন্তক আজি গম পাইছে যে বিশিষ্ট চিত্ৰ ভাস্কৰ্য আৰু আলোকচিত্ৰ শিল্পী মহেন্দ্ৰনাথ কাকতি ফুৰণী সমন্বয় শিল্পী বঁটা প্ৰদান কৰিব। এই যে গায়ত্ৰী কাকতিক আমি সকলোৱে জানো এগৰাকী অভিনেত্ৰী, কিন্তু গায়ত্ৰী মহন্ত বৈদ্যায়তনিক পৰিমণ্ডলৰ ভিতৰত তেখেতৰ পৰিচিত নাম হৈছে ডক্টৰ গায়ত্ৰী মহন্ত। মই যিসকলে সমাজ সংস্কৃতি সভ্যতাৰ উত্তৰণৰ বাবে বা সাংস্কৃতিক পৰিমণ্ডলৰ ভিতৰত সৃষ্টি আৰু কৃষ্টিৰ যোগেদি সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ বাবে আগবাঢ়ি আহে, যিসকলক আমি শিল্পী অভিনেতা অভিনেত্ৰী গীতিকাৰ গায়ক হিচাপে আমি পৰিচিত কৰি দিব বিচাৰোঁ, সেইসকলৰ ভিতৰত যিসকলে প্ৰকৃতাৰ্থতে আমাৰ জনজীৱন, আমাৰ মাটি, আমাৰ পানী, আমাৰ স্নেহ, আমাৰ মন মগজুত ঠাই ল'ব পাৰিছে, সেইসকলৰ ভিতৰত অন্যতম গায়ত্ৰী মহন্ত। এইকাৰণেই আপোনালোকে আচৰিত হ'ব যে গায়ত্ৰী মহন্তই কেৱল মাত্ৰ অভিনয় নহয়, সেই সময়ত অভিনয়ৰ লগতে সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক যিটো জীৱন বা সাংস্কৃতিক যিবিলাক উপাদান অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ যিটো সংস্কৃতি মিজো গাৰো সংস্কৃতিৰ সম্পৰ্কে তেওঁ গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। আপোনালোকে এটা হাত চাপৰি দিয়ক। এইটো এটা উৎসাহ আৰু উদ্দীপনা এইকাৰণেই যে কেৱল মাত্ৰ গীত বা মঞ্চত কৰিলে আমি তেওঁক সাংস্কৃতিক, সেয়াই সংস্কৃতি নহয়। সংস্কৃতি মানুহৰ চেতনাৰ লগত জড়িত থাকে, চেতনাৰ লগত সংপৃক্ত হৈ থকা ভাৱ অনুভূতিৰে যে জ্ঞান আৰু বোধৰ অন্বেষণ আৰু সম্ভেদ কৰিব পাৰিব লাগিব। এই শিল্পীসকলে জ্ঞান অন্বেষণ কৰাৰ লগতে জ্ঞান নিৰ্মাণ কৰিব পাৰিব লাগিব। আৰু গায়ত্ৰী মহন্ত তাৰ উদাহৰণ। মই নতুন প্ৰজন্মটোক এইকাৰণে পৰিচিত কৰি দিব বিচাৰিছোঁ যে এই যে অভিনয় জগতত থকাৰ পাছতো এই ব্যস্ততাৰ মাজতো গায়ত্ৰী মহন্ত এগৰাকী ভাল গৃহিণীও।
তিনিজন সন্তানৰ মাতৃ গায়ত্ৰী মহন্তই ঘৰুৱা সকলো সমস্যা সমাধান কৰি সাংস্কৃতিক জগতত নিজৰ সৃষ্টি কৃষ্টি আৰু তেওঁ পৰিৱেশন কৰাৰ পাছতো সফলতাৰে কৰাৰ পাছতো কিন্তু বিদ্যায়তনিক পৰিমণ্ডলৰ মাজত এই গাৰোসকলৰ সংস্কৃতিৰ সম্পৰ্কে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে। গতিকে যিসকলে আজি নতুন প্ৰজন্ম ইয়াত উপস্থিত আছে মই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰিম, বিহু আমাৰ চেতনাৰ লগত সংপৃক্ত হ'ব লাগিব। এই যে মঞ্চ বিহু আমাৰ চেতনাৰ লগত সংপৃক্ত হ'ব লাগিব, আমাৰ জনজীৱনৰ লগত সংপৃক্ত প্ৰয়োজনীয় আৰু প্ৰাসংগিক জ্ঞানবোধ অন্বেষণ আৰু নিৰ্মাণ কৰিবৰ বাবে নতুন প্ৰজন্মতে চেষ্টা কৰিব লাগিব। তেতিয়াহে মানুহ আৰু মানুহৰ মাজত যিটো সম্পৰ্ক সৃষ্টি কৰা যায়, সেই সম্পৰ্কৰ যিটো আধাৰ বা জ্ঞান বা বোধ বুলি কোৱা হয়, সেই জ্ঞান বোধৰ ওপৰত ভিত্তি কৰি তিনি এখন সুন্দৰ পৰিহিত সমাজ নিৰ্মাণ কৰিব পৰা যায়। মই বিশেষ কথা নকওঁ, আমাৰ মাজত উপস্থিত আছে অংগশ্ৰী নেওগ, নিশ্চিতভাৱে অতি সম্ভাৱনাপূৰ্ণ এগৰাকী অভিনেত্ৰী, আপোনালোক সকলোৱে চাগে পৰিচিত। আজি আমাৰ মাজত উপস্থিত হৈছে, আমি শুভেচ্ছা জনাম, আমি আশীৰ্বাদ কৰিম যে পৰৱৰ্তী সময়ত সমাজ সংস্কৃতি সভ্যতাৰ উত্তৰণৰ বাবে নিজৰ সাংস্কৃতিক কৰ্মৰ যোগেদি এখন পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ বাবে তেওঁ নতুন প্ৰজন্মটোক উৎসাহিত কৰিব। গতিকে আজি আমি এই অনুষ্ঠানটোত পংকজ পান আৰু লাস্যময়ী হাজৰিকাৰ সংগীতানুষ্ঠান আৰম্ভ কৰিম, কিন্তু তাৰ আগতে এই যে গায়ত্ৰী মহন্ত, এই যে মই যে ক'লোঁ, এই গায়ত্ৰী মহন্তক এতিয়া যিগৰাকী ব্যক্তিৰ অৰ্থাৎ মহেন্দ্ৰনাথ কাকতি, এনে কিছুমান আমাৰ ব্যক্তি থাকে যিসকলে চিত্ৰ ভাস্কৰ্য আলোকচিত্ৰ শিল্পী হিচাপে কেৱল মাত্ৰ তেওঁ পৰিচিত নহয়, তেখেতে সমাজ নীৰৱে সমাজৰ উত্তৰণৰ বাবে কাম কৰি থকা এজন ব্যক্তিৰ নামত যে এই যে সমন্বয় সাংস্কৃতিক সন্থাই বা সংগঠনটোৱে কাম কৰিব বিচাৰিছে, গোষ্ঠীয়ে যে তেওঁক জীয়াই ৰাখিব, তেওঁ কৰ্মৰ মূল্যাংকন বা তেওঁক যে সন্মান জনাই তেওঁৰ নামতে এই বঁটাটো গায়ত্ৰী মহন্তক দিবলৈ বিচাৰিছে। মই তাৰ বাবে পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু সেৱা জনাইছোঁ। ৰাইজ, মই মাত্ৰ এটা কথাই আপোনালোকক সামৰণি মাৰিব বিচাৰিছোঁ। এই নতুন প্ৰজন্মক দেখাৰ লগে লগে মোৰ এটা কথা মনত পৰিছে, কাৰণ যোৱা 3টা দশক মই নতুন প্ৰজন্মৰ মাজত আছোঁ। তেওঁলোকৰ জীৱনবিলাক কাষৰ পৰা জুমি চোৱাৰ সুবিধা পাইছোঁ। বিভিন্ন ধৰণৰ সাংস্কৃতিক বা সভ্যতা সংস্কৃতিৰ উত্তৰণৰ বাবে কৰা কামবিলাকক কাষৰ পৰা জুমি চোৱাৰ সুবিধা পাইছোঁ। কিন্তু ৰাইজ আৰু নতুন প্ৰজন্মটোক মই এই সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ এই মঞ্চৰ পৰা এটা আহ্বান জনাব বিচাৰিছোঁ। সমগ্ৰ পৃথিৱীত এতিয়া মানুহ আৰু মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে প্ৰথম 30 ছেকেণ্ড সময়ৰ অতি বিশদভাৱে গৱেষণা কৰা এটা পৰিৱেশ গোটেই পৃথিৱীত নিৰ্মাণ কৰিছে। আৰু এই 30 ছেকেণ্ডৰ ভিতৰত মানুহে সৃষ্টি কৰা যিবিলাক কৃষ্টি সংস্কৃতিৰ যিবিলাক পৰিৱেশন, এই পৰিৱেশন কৰিবলৈ যাওঁতে দুটা বস্তুৱে খুব গুৰুত্ব পাইছে। এটাক বিজ্ঞানীসকলে কৈছে ইণ্ডেক্সিবিলিটি আৰু দ্বিতীয়টোক কৈছে ৰিফ্লেক্সিভিটি। এতিয়া সমগ্ৰ পৃথিৱীত আমি যদি বিহুৰ জৰিয়তে অসমীয়া জাতীয় পৰিচয় আৰু জাতীয় চেতনা উদ্বুদ্ধ কৰি সমগ্ৰ বিশ্ব, সমগ্ৰ ৰাষ্ট্ৰ, সমগ্ৰ মানৱ কল্যাণৰ বাবে যদি আমি বিশ্ব নাগৰিক গঢ়িবৰ কাৰণে বিশ্ব সংস্কৃতিৰ যদি ভেটি নিৰ্মাণ কৰিবৰ বাবে চেষ্টা কৰোঁ, তেতিয়াহ'লে এই সমগ্ৰ পৃথিৱীত যি ইণ্ডেক্সিবিলিটি আৰু ৰিফ্লেক্সিভিটি সম্পৰ্কে আলোচনা কৰিছে, নতুন প্ৰজন্মটোৱে আজি গৈ এই শব্দ দুটা মই ভাবোঁ যে তেওঁলোকে বিচাৰিবলৈ চেষ্টা কৰক। যে এইবিলাক আমাৰ যে ইণ্ডেক্স, গীত মাতৰ ক্ষেত্ৰত যিবিলাক আমি ইণ্ডেক্স লৈছোঁ, অৰ্থাৎ যিবিলাক আমি ইমেজ লৈছোঁ, যিবিলাক আমি চিত্ৰ লৈছোঁ, যিবিলাক আমি অংগীভা লৈছোঁ, ভংগীমা লৈছোঁ, এই অংগে বা ভংগীমা বিলাকৰ ইয়াৰ অন্তৰ্নিহিত যিটো অৰ্থ, ইয়াৰ যিটো আন্তঃসাৰ শূন্য হ'লে নহ'ব। ইয়াৰ লগত থাকিব জ্ঞানবোধ আৰু মানুহৰ মাজত পাৰস্পৰিক সম্পৰ্ক সৃষ্টি কৰিব পৰা এটা শক্তি। গতিকে মই নতুন প্ৰজন্মটোক আশা কৰিছোঁ, এই যে অতি সুন্দৰকৈ বাঁহী বজালে, ঢোল বজালে, খোল বজালে সৰু সৰু মৰাণৰ ছোৱালীকেইজনীয়ে, এই অকণি অকণি ছোৱালীকেইজনীয়ে যে নাছিলে, এয়া কেৱল মাত্ৰ আমাৰ বিনোদনৰ যাতে এটা মুহূৰ্ত নহয়, এয়া হ'ব লাগিব আমাৰ সম্ভাৱনা, এয়া হ'ব লাগিব আমাৰ সম্ভাৱনা। আৰু এই সম্ভাৱনাৰ জৰিয়তে আমি এখন মানুহৰ পৰিহিত সমাজ নিৰ্মাণ কৰিব লাগিব। তাৰ বাবে আমি ইয়াৰ মাজত অন্তৰ্নিহিত আৰু সংপৃক্ত হৈ থকা জ্ঞানবিলাক অন্বেষণ কৰিব পাৰিব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থতে আমাৰ বুকুৰ আপোন হিয়াৰ আমঠুক বিহু মঞ্চত, অৰ্থাৎ এই মঞ্চ বিহু হিচাপে আমি পালন কৰাৰ উদ্দেশ্য সফল হ'ব। নহ'লে অসমীয়া জাতিয়ে কেৱল মাত্ৰ উল্লাস আৰু আৱেগৰ মাজত কেইটামান দিন পাৰ কৰি
জাতীয় যিটো চেতনা, জাতীয় যিটো ঐতিহ্য, জাতীয় যিটো পৰম্পৰা, তাক নিক্ষেপ কৰা এটা পৰিৱেশ নিৰ্মাণ কৰাৰ এটা দিন আহিবই। দ্বিতীয় কথাটো হ'ল ৰিফ্লেক্সিটি, আত্মচিন্তা। এই যে বস্তুবিলাক আমি চাইছোঁ, সৰু ছোৱালীজনীয়ে যে নাচিছে, এই যে গায়ত্ৰী মহন্তই যে আহিছে, এই যে মই যে ক'লোঁ তেওঁ গৱেষণা কৰিছে, তেওঁ অভিনয় কৰিছে, তেওঁ যে শিল্প চেতনা এটা আছে, এইগৰাকী যে আমি যে ক'লোঁ যে অংগশ্ৰীয়ে যে অভিনয় কৰিছে, তেওঁ যিটো চেতনা, তেওঁ যিটো ভাৱ অভিব্যক্তিৰ মাজত অন্তৰ্নিহিত আৰু সংপৃক্ত হৈ থকা যিটো জ্ঞান আৰু বোধ, এইবিলাকক আমি বিচাৰ বিশ্লেষণ কৰি আমি কেনেকৈ নতুন আহি থকা সমাজখন নিৰ্মাণ কৰিব পৰা যায়, কেনেকৈ আমি সুসংহতভাৱে এখন ধুনীয়া সমাজ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ বাবে আমি কিন্তু প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। গতিকে কেৱল মাত্ৰ উল্লাস উদ্দীপনা, এতিয়া আৰু খুব ভালকৈ ঢোল বজাইছে বুলি যদি আমি আত্মসন্তুষ্টি লওঁ, খুব ভালকৈ পেঁপা বজাইছে বুলি আত্মসন্তুষ্টি লওঁ, খুব ভালকৈ নাচিছে বুলি যদি আত্মসন্তুষ্টি লওঁ, মই অন্ততঃ ব্যক্তিগতভাৱে মই ভাবোঁ যে সেই আত্মসন্তুষ্টিৰ মাজতেই যদি আমাৰ সীমা চিন্তা চেতনাবিলাক সংপৃক্ত হৈ থাকে, ই এটা জাতিৰ পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ কাৰণে আমি কোনো পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰোঁ। ইয়াৰ লগত সংপৃক্ত হৈ থকা জ্ঞান চেতনা আৰু উদ্দেশ্য আৰু মানুহৰ মাজত সৃষ্টি হ'ব পৰা পাৰস্পৰিক সুসম্পৰ্কৰ লগত সংপৃক্ত হৈ থকা জ্ঞান অন্বেষণ আৰু নিৰ্মাণ কৰিবৰ কাৰণে আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব। সেইবাবে আমি যে কৈছোঁ মাটি ভেটি আৰু জাতিৰ কথা যে কৈছোঁ, অৰ্থাৎ মানুহৰ কথা কৈছোঁ, মানুহৰ শিপাৰ কথা কৈছোঁ, মানুহৰ চেতনাৰ কথা কৈছোঁ, এই যে ভেটি জাতি মাটিৰ কথা যে কৈছোঁ, ইয়াতে সংপৃক্ত হৈ আছে প্ৰকৃতাৰ্থতে মানুহ আৰু মানুহৰ মাজত থকা সুসম্পৰ্ক, মানুহ আৰু মানুহৰ মাজত থকা আত্মিক চেতনা, আৰু এই চেতনাৰ যোগেদি আমি উৎসৱবিলাক পালন কৰিব লাগিব। আহক ৰাইজ, এই সুবিধা পাই মই আপোনালোকক এই কথাখিনি কৈছোঁ। মই কৈছোঁৱেই যে যোৱা 3টা দশক উচ্চ শিক্ষা অনুষ্ঠানৰ লগত সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা নতুন প্ৰজন্মটো কাষৰ পৰা জমি চোৱাৰ যি সুবিধা পাইছোঁ, তাৰ পৰিপ্ৰেক্ষিতত এই কথাকেইটা ক'লোঁ। আৰু আজি আমি গায়ত্ৰী মহন্তক আমন্ত্ৰণ কৰি আনিছোঁ। বিশিষ্ট চিত্ৰ ভাস্কৰ্য আলোকচিত্ৰ শিল্পী মহেন্দ্ৰনাথ কাকতিকো আমি স্মৰণ কৰিছোঁ। আমি আশা কৰিছোঁ তেখেত য'তেই আছে তেখেতে আমাক আশীৰ্বাদ দিব, আৰু তেখেতৰ সৃষ্টিকৰ্মক নতুন প্ৰজন্মটোৱে যাতে মূল্যাংকন কৰিবৰ বাবে আজিৰ দিনৰ পৰাইনো কোননো মহেন্দ্ৰ কাকতি, তেওঁনো কি কাম কৰিছিলে, তাৰ বাবে এটা যে অনিসন্দিচ্ছু মনেৰে তেওঁ কৈ থৈ যোৱা কামবিলাকৰ আঁৰত আৰু সংপৃক্ত হৈ থকা জ্ঞানবোধৰো যাতে এটা সম্ভেদ কৰিবলৈ চেষ্টা কৰে, তাৰ বাবে মই ইয়াৰ পৰা আহ্বান জনাইছোঁ। তেতিয়াহে প্ৰকৃততে গায়ত্ৰী মহন্তয়ো এই যে আমি তেওঁক বঁটাটো দিলোঁ, তেতিয়া এই বঁটাটো তেওঁ লৈ ভাল পাব, তেখেতে গৰ্ব অনুভৱ কৰিব। আৰু এই যে দাতা পৰিয়ালে যে আজি আপোনালোকক এই বঁটাটো দিব বিচাৰিছে মহেন্দ্ৰ কাকতি, তেখেতৰ যি শিল্প চেতনা, এই চেতনাটোক যদি লৈ যাব পৰা এটা পৰিৱেশ নিৰ্মাণ কৰি দিব পৰা যায়, তেতিয়াহে প্ৰকৃতাৰ্থতে আমি আজি এই সমবেত হোৱা ৰাইজে এটা সুসংহত পৰিৱেশ পাইছোঁ বুলি আমি ক'ব পাৰিম। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠান মুকলি কৰিছোঁ বুলি ঘোষণা কৰি আপোনালোকৰ পৰা মই বিদায় লৈ গৈছোঁ। ধন্যবাদ, নমস্কাৰ। আন্তৰিক ধন্যবাদ থাকিল বিশিষ্ট শিক্ষাবিদ জ্যোতিপ্ৰসাদ শইকীয়াদেৱলৈ। অতি সুন্দৰ বক্তব্য দাঙি ধৰিলে আমাৰ আগত। আমি সকলোৰে তেওঁৰ এই বক্তব্যৰ যোগেদি উৎসাহ আৰু প্ৰেৰণা নিশ্চয় পাম। ইয়াৰ পিছতেই আমি আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ কৰা আমাৰ মাজত আজি উপস্থিত থকা টেলিভিশ্যন জগতৰ উদীয়মান অভিনেত্ৰী অংগশ্ৰী নেওগ, শিৱসাগৰৰ সন্তান। আমি অংগশ্ৰী নেওগক আমাৰ মৰম যাচিব বিচাৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আমি অংগশ্ৰী নেওগক এখনি বিহুৱানেৰে সম্ভাষণ জনাবলৈ শিল্পী দত্তক অনুৰোধ জনাইছোঁ। এটি স্মাৰক আমাৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। আমাৰ অনুৰোধ ৰক্ষা কৰি আজি অতি ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈছেহি। আজি ৰাতিয়ে গুৱাহাটীলৈ যাবগৈ, খন্তেক সময়ৰ বাবে আমাৰ মাজত উপস্থিত হ'ল অংগশ্ৰী নেওগ। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আমি আজি তেখেতৰ চমু আৱাস দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে আপোনালোক সকলোটিকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা, শুভকামনা আৰু আদৰ জনালোঁ। আজি মোৰ মনটো কিমান ভাল লাগিছে সেয়া মই আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। দিনটোৰ ব্যস্ততাৰ মূৰত যেতিয়া আমি ঘৰখনলৈ যাওঁ শান্তি অনুভৱ কৰোঁ। যিমান ব্যঞ্জন নাখাওঁ কিয় আমি কিন্তু ঘৰখনৰ ভাত দালিকণৰ আৰু আলু পিটিকাখিনিৰ সমান জুতি আমি ক'তোৱেই বিচাৰি নাপাওঁ। হয়, কামৰ ব্যস্ততাৰ বাবে মই গুৱাহাটীতে থাকিবলগীয়া হয়, কিন্তু যেতিয়া তাত কোনোবাই সোধে যে তোমাৰ ঘৰ ক'ত, তেতিয়া মই সগৰ্বৰে কওঁ যে মই শিৱসাগৰৰ জীয়ৰী। আৰু আজি এটা ইমান ধুনীয়া ক্ষণত আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁহি, নিজৰ ঘৰখনলৈ উভতি আহিছোঁ, নিজৰ আপোন মানুহখিনিৰ লগত এনেকৈ থিয় হৈ ভাৱ বিনিময় কৰিবলৈ পাইছোঁ। তাৰ বাবে বহুত বহুত ধন্যবাদ। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিজন কৰ্মকৰ্তা লগতে অমৃত কুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মোক আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু বাকী বিহুৰ বতৰ, বিহু বুলি ক'লে আমাৰ গাটো একেবাৰে নাচি উঠে, হয়নে বাৰু? হয়, আৰু ৰঙালী ৰঙত কিনো এক আছে হোৱাত নাজানো, আমাৰ দেখোন দুখ কষ্ট ভাগৰ সকলোবোৰ একেবাৰে নাইকিয়া হৈ যায়। আৰু জ্যোতিপ্ৰসাদ ডাঙৰীয়া দেৱে কৈয়ে গ'ল, আৰু বেছি দেৰি আপোনালোকক কৈ আমনিও নকৰোঁ। অসমত আমি অসমবাসী ৰাইজ, অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ভৰি আছে। তেওঁলোকৰ ভাষা, সংস্কৃতি, সাজপাৰ, পোচাক বহুতৰে ভিন ভিন, আৰু তদুপৰি বহিৰাগতভাৱে বহুত লোক আহি অসমত এতিয়া বসবাস কৰিছেহি। এতিয়া নহয়, বহু বছৰ ধৰি তেওঁলোক ইয়াতেই আছে। কিন্তু ইমান জাতি মাটিৰ ভিন ভিন থাকিলেও আমি সকলো যে একগোট হৈ আছোঁ। আৰু আজি বিশেষকৈ বিহুৰ মুহূৰ্তত আমি সকলো বিভিন্নতা পাহৰি আমি সমন্বয়ৰে একেলগ হৈ আছোঁ। সেয়াই হৈছে আমাৰ বিহুৰ শক্তি। আৰু এই বিহুটিক আমি আগলৈ আৰু অধিক শক্তিশালী কৰিব লাগিব। আমাৰ এই সমন্বয়ৰ এনাজৰীডালক আৰু অধিক শক্তিশালী কৰিব লাগিব। আজি যিদৰে মই সোমাই আহোঁতে দেখিছিলোঁ, মৰাণৰ পৰা আহিছিলে নেকি ছোৱালী বিহুৰ দলটি, ইমান ধুনীয়াকৈ নাচিছে। তেওঁলোকে কেৱল বিহুৱে নহয়, তেওঁলোকে বড়ো, মিচিং তেখেতলোকৰ সম্প্ৰদায়ৰ নৃত্যও খুব ধুনীয়াকৈ নাচিছে। আৰু কণ কণ মইনা মাইনীসকল আছেই, তেওঁলোক আজিকালি আমাতকৈ বেছি ব্যস্ত। স্কুল কলেজ থাকে, টিউশ্যন থাকে, তাৰ উপৰিও তেওঁলোকে যে আগ্ৰহ প্ৰকাশ কৰিছে বিহুটিত নৃত্য পৰিৱেশন কৰিবলৈ, ঢোল বজাবলৈ, তেওঁলোকে সেই সময় অকণমান উলিয়াই তেওঁলোকে প্ৰস্তুত চলাইছে। আৰু আজিৰ এই মঞ্চত তেওঁলোকে নৃত্য পৰিৱেশন কৰিলে, ঢোল বজালে, আৰু অলপ পাছত গায়ক গায়িকাসকলে গানো গাব। আৰু মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ সমন্বয় সাংস্কৃতিক গোষ্ঠীক এই মঞ্চখন দি সুযোগটো দিয়াৰ বাবে। অন্য দিন হোৱা হ'লে আমি হয়তো ভাত পানী খাই এতিয়া শুবলৈ বহিলোহেঁতেন, শুবলৈ ল'লোঁ হয়। কিন্তু আজি চাওকচোন, আমি ভালকৈ ইজনে সিজনক চিনি নাপাওঁ, কিন্তু আজি আপোনালোক ইয়াত বহি আছে, বহুত দৰ্শক ৰাস্তাৰ পৰা চাই আছে। এয়ে হৈছে আমাৰ সমন্বয় এনাজৰী সাকোডাল, যি বিহুৱে আমাক প্ৰতিষ্ঠা কৰিছে আমাৰ মাজত। আমি এনাজৰীডালক আৰু অধিক শক্তিশালী কৰিব লাগিব। ইয়ে আমাৰ সাহস, ইয়ে আমাৰ শক্তি। গতিকে সেয়াই কৈছোঁ আৰু বেছিকৈ বিশেষ একো নকওঁ। আৰু শেষত আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক, আশীৰ্বাদ কৰিব। ধন্যবাদ। মই ক'ব পাহৰি গ'লোঁ, আৰু আজি মোৰ সৌভাগ্য, যিহেতু গায়ত্ৰী মহন্ত বাইদেউ আজি ইয়াত আহি উপস্থিত হৈছেহি। সৰুৰে পৰা মই দেখি আছোঁ, তেখেতক অনুকৰণ কৰোঁ। ইমান ধুনীয়া বাইদেউ এতিয়াও হৈ আছে, আৰু তেখেতে বহুত ডাঙৰ ডাঙৰ ভাল ভাল কাম কৰি গৈছে। আৰু এয়া মোৰ আজি আপোনালোকৰ লগতে মোৰো সৌভাগ্য যে তেওঁৰ লগত একেলগে মই মঞ্চখনত বহিব পাৰিছোঁ। বহুত বহুত ধন্যবাদ, আৰু বহুত ভাল লাগিছে। ধন্যবাদ।
আমাৰ উদযাপন সমিতি সাংস্কৃতিক বিভাগৰ পৰি শইকীয়া, দেৱযানী ৰাজখোৱা আৰু স্মৃতি শৰ্মাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে অপেক্ষা কৰি থকা আমাৰ যিটো বিশেষ কাৰ্যসূচী বঁটা প্ৰদান অনুষ্ঠান, আমি বিশিষ্ট চিত্ৰ ভাস্কৰ্য আলোকচিত্ৰ শিল্পী স্বৰ্গীয় মহেন্দ্ৰনাথ কাকতি সোঁৱৰণী সমন্বয় শিল্পী বঁটা 2025 আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ পৰা এটা জোৰদাৰ হাত তালি লাগে। বাইদেউ বহি আছে, এটা জোৰদাৰ হাত তালি লাগে। আমি পোনপ্ৰথমেই আমি মহিলাসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমেই আমি আগলৈ বাইদেউক অকণমান আজিৰ আমাৰ মুখ্য কাৰ্যসূচী সমন্বয় শিল্পী বঁটা 2025 প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। মোহময়ী অভিনেত্ৰী তথা সুনৃত্য শিল্পী ডক্টৰ গায়ত্ৰী মহন্ত বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি পোনপ্ৰথমেই তেখেতক এখনি চেলেঙেৰে সম্ভাষণ জনাবলৈ আমি পৰি শইকীয়াক, সাংস্কৃতিক বিভাগৰ পৰি শইকীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই এখনি বিহুৱানেৰে তেখেতক সম্ভাষণ জনাব স্মৃতি শৰ্মাৰ, আমাৰ সাংস্কৃতিক বিভাগৰ স্মৃতি শৰ্মাই। ইয়াৰ পিছতেই আমি উদযাপন সমিতিৰ তৰফৰ পৰা ফুলাম জাপি তেখেতক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ফুলাম জাপি অৰ্পণ কৰিব আমাৰ দাতা পৰিয়ালৰ হৈ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ শ্ৰদ্ধাৰ সভাপতি জিতেন কাকতিদেৱে সভাপতি উদযাপন সমিতিৰ সভাপতি মহোদয়ক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে এটি স্মাৰক গায়ত্ৰী বাইদেউক অৰ্পণ কৰিবলৈ আমাৰ উদযাপন সমিতিৰ দেৱযানী ৰাজখোৱাক মই অনুৰোধ জনাইছোঁ। আমাৰ সাংস্কৃতিক বিভাগৰ দেৱযানী ৰাজখোৱা